প্ৰজ্বলন হয় আৰু ইয়াত মন্দিৰত সেৱা জনাই যেনেধৰণে মনৰ কামনা বিচাৰে তেনেকুৱাকৈ তেওঁলোকে কামনা পূৰ্ণ কৰে। তাৰোপৰি আমাৰ এইবিলাকৰ উপৰিও নাগাৰা নাম হ'ব, দুপৰীয়া নাগাৰা নাম হোম হ'ব। তেনেকুৱাকৈ আমাৰ এইখিনি কাৰ্যসূচীৰ দ্বাৰা আমি এই ব্যৱস্থাবিলাক ইয়াত প্ৰায় এতিয়া এইবাৰ আমি প্ৰায় 10,000 আশা কৰিছোঁ। আগত 1,000ৰ পৰা আৰম্ভ হৈছিল, এতিয়াতো আৰু বেছি হ'ব। তেনেকুৱাকৈ প্ৰায় 10,000 আৰিয়া ইয়াত তেনেকুৱাকৈ আমি আশা কৰিছোঁ। বহু দূৰ দূৰণিৰ পৰা এতিয়ালৈকে আমাক ফোন কৰি আছে, নাম পঞ্জীয়ন কৰি আছে। তেওঁলোকক যিকোনো প্ৰকাৰে আমি ইয়াত আৰিয়া প্ৰজ্বলন কৰাৰ ব্যৱস্থাটো আমি এই মঞ্চতে তেনেকুৱাকৈ কৰিম। এইবুলি আমাৰ গুঞা বাসুদেৱ মন্দিৰৰ হীৰক জয়ন্তী আৰু সংঘৰ আমাৰ বাসুদেৱ সংঘৰ সোণালী জয়ন্তী উৎসৱ আমি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি পালন কৰাৰ কাৰণে উলহ মালহেৰে আমি আগবাঢ়িছোঁ। ইয়াত 7 ফেব্ৰুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈ 7 তাৰিখে আমাৰ পতাকা উত্তোলন হ'ব, 8 ফেব্ৰুৱাৰীত আমাৰ শোভাযাত্ৰা হ'ব, 9 ফেব্ৰুৱাৰীত আমাৰ তেনেকুৱাকৈ আৰিয়া প্ৰজ্বলন হ'ব, 10 ফেব্ৰুৱাৰীত আমাৰ সভা হ'ব আৰু ৰাতি 2টা আগশাৰীৰ নাম দল সুভাষ নাথ আৰু চন্দী পাটোৱাৰীক নিমন্ত্ৰণ কৰা হৈছে। আগদিনা প্ৰায় আমি ইয়াত 10,000 ভক্তৰ সমাগম আমি আশা কৰিছোঁ। আৰু তাৰোপৰি আমাৰ ৰাজনন্দিনী থিয়েটাৰৰ দ্বাৰা আমাৰ ইয়াত নাট মঞ্চস্থ কৰা হ'ব আৰু শেষৰ দিনাখন আমি সাংস্কৃতিক সন্ধিয়া পাতিম। তাত মন্টুমণি শইকীয়া, মৰ্মিতা পাত্ৰ মিত্ৰ, তাৰোপৰি আৰু ৰূপাংকিতা আৰু অনাংকিতা তেওঁলোকে গীতৰ শৰাই আগবঢ়াব। তেনেধৰণে আৰু ভক্তপ্ৰাণ ৰাইজক আমি বিভিন্ন ধৰণে আপ্যায়ন কৰাৰ কাৰণে আমি চেষ্টা চলাইছোঁ। নিশ্চয় আমাৰ আটাইৰে সহযোগত সেই চেষ্টা আমাৰ সফল হ'ব বুলি আমি আশা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।